এটা বস্তু 250 টকাত ক্ৰয় কৰি 400 টকা বিক্ৰী কৰিলে শতকৰা লাভ কিমান হ'ব? তাৰ মানে এটা বস্তু যদি আপুনি 250 টকাত কিনি 400 টকা বিক্ৰী কৰে তেনেহলে শতকৰা লাভ কিমান হ'ব? লাভ ওলাব কোৱা নাই, কৈছে শতকৰা লাভ কিমান হ'ব। শতকৰা লাভ কেনেকৈ ওলাব লাগে আজিৰ এই ভিডিঅ'টো ডিটেইলছত জানিব পাৰিব আৰু লগতে জানিব পাৰিব শতকৰা লোকচানো কেনেকৈ ওলাব লাগে। লাভ ওলাব জানিলে লোকচানো ওলাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব। মই আপোনালোকক একেবাৰে সহজ পদ্ধতিত জনাবলৈ চেষ্টা কৰিম। চাওক, শতকৰা লাভ বা শতকৰা লোকচান ওলাবলৈ হ'লে প্ৰথমতে লাভ বা লোকচান ওলাই ল'ব লাগিব। ইয়াত চাওক 250 টকাত ক্ৰয় কৰি 400 টকা বিক্ৰী কৰিছে, তাৰ মানে নিশ্চয় লাভ হৈছে। গতিকে প্ৰথমতে আমি লাভটো ওলাই লওঁ। ইয়াত চাওক, লাভ ওলাবলৈ হ'লে আপোনালোকে জানে বেচা দামৰ পৰা আপোনালোকে কিনা দামটো মাইনাছ কৰি দিব। কিনা দাম কিমান আছিল? 250 টকা, বেচা দাম আছিল 400 টকা। 400 টকাৰ পৰা 250 টকা মাইনাছ কৰি দিলে কিমান থাকিব? 150 টকা। তাৰ মানে এই মানুহজনৰ কিমান টকা লাভ হ'ল? 150 টকা লাভ হ'ল। এতিয়া আমাক লাভ ওলাব কোৱা নাই, আমাক কৈছে শতকৰা লাভ ওলাবলৈ। গতিকে শতকৰা লাভ ওলাম। শতকৰা লাভৰ এটা সূত্ৰ আছে আৰু শতকৰা লোকচানৰো এটা সূত্ৰ আছে। সূত্ৰ প্ৰায় সেম, আপোনালোকে চালে গম পাই যাব। লাভৰ শতাংশ উলিওৱাৰ সূত্ৰটো হ'ল লাভৰ শতাংশ ইকুৱেল টু লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100%। ইনটু 100%। যদি লাভ ডিভাইডেড বাই কিনা দাম আৰু 100% কৰি দিব পাৰে তেনেহ'লে লগে লগে লাভৰ শতাংশ ওলাই যাব। এই বিষয়ে মই আগতে ভিডিঅ' বনাইছিলোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আৰু ডিটেইলছত জনাই দিবলৈ চেষ্টা কৰিম। ইয়াত লাভ কিমান হৈছিল মানুহজনৰ? 150 টকা লাভ হৈছিল। আৰু কিনা দাম কিমান আছিল? কিনা দাম আছিল 250 টকা। আৰু 100% আপোনালোকে কৰি দিয়ক। এইটো সূত্ৰৰ 100%। এতিয়া কটাকটি কৰিব পাৰিব আপোনালোকে। এই শূন্য কাটি দিব পাৰিব, যিহেতু 250টো তলত আছে আৰু 100টো ওপৰত আছে। গতিকে তলৰ শূন্য আৰু ওপৰৰ শূন্য কাটিব পৰা যায় ভগ্নাংশৰ। আৰু 25ক আপুনি 5ৰে কাটিব পাৰিব, 5 বাৰ যাব। আৰু 10ক আপুনিও 5ৰে কাটিব পাৰিব, 2 বাৰ যাব। এতিয়া চাওক, এই 5টো 15ত কাটি দিব পাৰিব, কেইবাৰ যাব? 3 বাৰ। আৰু শূন্য এটা আছিল শূন্য, অৰ্থাৎ 5টো 150ত 30 বাৰ হৰণ যাব। আৰু ইয়াত ওপৰত বাকী ৰ'ল কিমান? 30, আৰু মাজত ৰ'ল পূৰণ আৰু 2 বাকী ৰ'ল, আৰু ইয়াত পাৰ্চেণ্ট চিনটো বাকী ৰ'ল। এতিয়া আপোনালোকে যদি 30 আৰু 2 পূৰণ কৰি দিয়ে কিমান হ'ব? 60। 30 2 গুণ 60 আৰু পাৰ্চেণ্ট চিনটো বাকী আছিল, পাৰ্চেণ্ট চিনটো ইয়াত বহাই দিব। তাৰ মানে 60%। যদি এজন মানুহে এটা বস্তু 250 টকাত ক্ৰয় কৰি 400 টকা বিক্ৰী কৰে তেনেহ'লে তেওঁৰ শতকৰা লাভ হ'ব 60%। 60% টকা তেওঁ লাভ কৰিব পাৰিব। এইটো হ'ল শতকৰা লাভ উলিওৱাৰ সূত্ৰ। লাভৰ শতাংশ যদি আপোনালোকে ওলায় তেনেহ'লে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব।